এতিয়া মই অলপমান বেকগ্ৰাউণ্ডটো ক'ব বিচাৰিছোঁ। তাৰমানে অসমৰ খিলেঞ্জিয়াৰ 40,000 বিঘাতকৈ অধিক ভূমি যেতিয়া আদানী বা আন পুঁজিপতিসকলক গোটাই দিলে, 1.5 লাখ কোটিতকৈ বেছি ধাৰ যেতিয়া কৰিলে, স্কুল হাজাৰ হাজাৰ স্কুল বন্ধ কৰি যেতিয়া মদৰ দোকান কৰিলে, সৰ্বসাধাৰণ ৰাইজ মুখ্যমন্ত্ৰীৰ প্ৰতি বিতুষ্ট হৈ পৰিছে। গতিকে তেখেতে মানুহবিলাকক আৱেগিক কৰাৰ কাৰণে বিভিন্ন ধৰণৰ অপকৌশল ৰচনা কৰি আছে। এইটো হৈছে প্ৰধান কথা, যে ৰাইজে তেখেতক যে বেয়া পাইছে, সেই বেয়া পোৱা ভাৱটো যাতে কাটি উঠিব পাৰে, তাৰ কাৰণে এইবিলাক কথাৰ অৱতাৰণা কৰি আছে। আৰু সাংবিধানিক দিশত গ'লে সংবিধানৰ নামত শপত লওঁতে বিধায়কসকলেও, চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলেতো লয়েই, বেছি বিতঙে লয়। বিধায়কসকলেও শপত ল'ব লাগে যে আমি সংবিধান মানি চলিম। আৰু তাতে কি কথাটো আছে যে সকলোকে সমদৃষ্টিৰে চাম। গতিকে শপত যিসকলে ভংগ কৰে, তাৰমানে তেওঁলোক অসৎ মানুহ হ'ব লাগিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবিধানক অৱমাননা কৰিছে, শপত ভংগ কৰিছে। গতিকে তেখেত মানে কি ধৰণৰ মানুহ, মই ক'লোৱে আগতে যে অসৎ মানুহে নিজৰ শপত ভাঙিব পাৰে। গতিকে তেখেত অসৎ বুলি নিজকে পৰিচয় দিছে। আৰু এটা কথা হৈছে, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বিগত 2মান বছৰ হ'ল ভোট চুৰিৰ বিৰুদ্ধে কৈ আছিলে। তেখেতে সাক্ষ্য প্ৰদান কৰিলে যে হয়, বিজেপিয়ে ভোট চুৰ কৰে, নিজে মুখে স্বীকাৰ কৰিলে। গতিকে ইয়াত কিবা এটা শব্দ উলিয়াই পেলাই কৈ আছে যে অমুকৰ ভোট চুৰ কৰিম, কিন্তু আপোনাৰ ইউ পি, বিহাৰ, তাৰপিছত হাৰিয়ানা, এইবিলাকত আৰু এই শব্দটো নাই। যিটো শব্দ মই মুখেৰে ক'বও বিচৰা নাই, অসমীয়া মানুহক বেলেগ অপভ্ৰংশ শব্দৰে ব্যৱহাৰ কৰাটো মই বিচৰা নাই। সেইটোৱে কথা। আৰু এটা কথা হৈছে কি, যে চাওক, যোৱাকালি অমিত শ্বাহ ডাঙৰীয়া আহি গ'ল। তেখেতে সেই আৰম্ভণিৰ পৰা কৈ আছে যে অসমক বানমুক্ত কৰিব, এইবাৰ বোলে আকৌ পুখুৰী খান্দিব বুলি। এটা মানে যুক্তি থাকিব লাগে। যদি পুখুৰী খান্দি পেলাইয়ে বানপানীৰ সমস্যাৰ সমাধান কৰিব পাৰিলেহেঁতেন, তেনেহ'লেতো আৰু এইটো এটা বেলেগ কথাই আছিল। কিন্তু বানপানীমুক্ত কৰিব কৈ আছে 10 বছৰ পিছত এতিয়া পুখুৰীৰ ভূমি পূজন কৰিছে। আকৌ 16 মে'ত মানে টালিটোপলা বান্ধিব লাগিব বিদেশী, এইটো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰে ভাষণ আছিলে। এইবাৰ আকৌ অমিত শ্বাহ ডাঙৰীয়া আহি কি কৈ আছে যে 3য় কাৰ্যকালটো দিলেহে মানে বিদেশী বিতৰণ কৰিব পাৰিম। তাৰমানে বিজেপি দল যে কথা আৰু কামৰ মিল নাই, তেওঁলোক যে মানুহক আৱেগিক কৰি পেলাই ভোট লোৱাত ওস্তাদ, সেই কথাটো কি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, কি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ কথা আৰু কামৰ কোনো মিল নাই। মানুহক আৱেগিক কৰি ভোট লোৱাটোৱে তেওঁলোকৰ প্ৰধান উদ্দেশ্য আৰু লক্ষ্য। ৰাজ্যত যদি উন্নয়ন হ'লহেঁতেন, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভোট বিচাৰিলেহেঁতেন কিহৰ নামত? উন্নয়নৰ নামত। কিন্তু তেখেতে উন্নয়নৰ ফালে এটা শব্দও নকয়। যুৱকসকলক 25 লাখ যুৱকক নিয়োগ দিব বুলি তেওঁলোকৰ ভিছন ডকুমেণ্টত আছিল। এতিয়া 1.5 লাখ চাকৰি দিয়ে, সেইটো লৈ ঢাক ঢোল বজাই আছে। সেনেকুৱা কথা। তাৰমানে ৰাইজক অসমৰ ৰাইজক তেওঁলোকে বুজি নোপোৱা বুলি ভাবে, যে একো বুজি নাপায় নেকি। কিন্তু ৰাইজে বুজি উঠিছে। আৰু তেখেত যে এইবাৰ ক্ষমতাচ্যুত হ'ব, অসমৰ ৰাইজে যে কৰিব, সেইটো উমান পায়ে আবুল তাবুল কথা কৈ আছে, অসাংবিধানিক কথাবিলাকৰ অৱতাৰণা কৰি আছে।